আৰু এটা নাম আছিল হাৰিয়া মণ্ডল। হাৰিয়া মণ্ডল এই অঞ্চলত আছিল। এই হাৰিয়া মণ্ডলে আমাৰ কিন্তু চিলাৰায়ৰ পূৰ্বপুৰুষ। হাৰিয়া মণ্ডলে বিয়া কৰাইছিলে যে তেওঁ আছিলে বড়ো সম্প্ৰদায়ৰ। দুগৰাকী পত্নী হীৰা আৰু জিৰা। এই হীৰাৰ সন্তান বিশু আৰু জিৰাৰ সন্তান শিশু। আচলতে বিহু ক'ব লাগিছিলে, তেওঁলোকে উচ্চাৰণটো বিশুৱেই কৰিছিলে। এই বিহুৰ ল'ৰা চিলাৰায় আৰু নৰনাৰায়ণ। মই এইখিনি গৱেষণা এইকাৰণেই কৰিছোঁ, পঢ়িছোঁ, কাৰণ ইতিমধ্যেই মই চিলাৰায়ৰ ওপৰত, নৰনাৰায়ণৰ ওপৰত বিস্তৃতভাৱে যিমানখিনি মই পাৰোঁ, মোৰ কলমে যিমানখিনি কোলায়, মই উপন্যাস এখন সম্পূৰ্ণ কৰিছোঁ। আৰু DTV চলি আছে। সেই DTVৰ পিছত মই আশা কৰোঁ যে অহা বছৰলৈ সেইখন চাগে মই উন্মোচন কৰিব পাৰিম। গতিকে মোৰ চিকন ৰজাৰ কথা কেৱল চিকন ৰজাই নহয়, সেই চিকনা ঝাৰ হওক, চিকনা গ্ৰাম হওক, সেই অঞ্চলতে তেওঁলোকে বসবাস কৰিছিলে। তাৰ পাছত যে উঠি গৈছিলে তেওঁলোকে, সেয়া আছিল গোসানীমাৰী। আজিকালি প্ৰত্যেকে আমি জানো যে কোচবিহাৰ ৰাজবাৰী তাত চিলাৰায় বা নৰনাৰায়ণ নাছিল। কিন্তু সেয়া বহুত প্ৰজন্মৰ পিছতহে সেই ৰাজবাৰীৰ কথা আমি আনিব পাৰোঁ। গতিকে সেইবোৰ বিস্তৃত আৰু এক কথা। কেতিয়াবা যদি সুবিধা পাওঁ সেইখন লৈ, যিখনৰ নাম এতিয়াও স্থিৰ হোৱা নাই, সেইখনৰ কথা মই এই মহলত কোৱাৰ কথা আশা ৰাখোঁ। আৰু মোক যি কিতাপৰ কথা উল্লেখ কৰি সেইখন লিখিবলৈ দায়িত্ব অৰ্পণ কৰিলে, মই চেষ্টা কৰিম, কাৰণ সেই বিষয়ে কিবা এখন লিখিব লাগিলে সমল কিছু কিতাপ লাগিব। গতিকে মই অলপ যোগাৰ কৰোঁ, যদি পাৰোঁ ঠিকে থাকোঁ, মই চেষ্টা কৰিম। বক্তব্যৰ একো নাই।